উৰিয়ামঘাটত অন্তিমবাৰৰ বাবে অৰ্থাৎ শেষবাৰৰ বাবে উচ্ছেদৰ পূৰ্বে শেষবাৰৰ বাবে নামাজ পঢ়িলে আজান দিলে এটা মছজিদত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সেই মছজিদটো ভাঙি দিয়া হ'ব সেই কথা সেইসকল ইছলাম ধৰ্মাৱলম্বী লোকসকলে গম পাইছিল। এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এটা অত্যন্ত দুখৰ দিন সেইসকল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে যিসকলে এই মছজিদটোত নামাজ পঢ়িছিল, এই মছজিদটোত তেওঁলোকে আজান দিছিল, এই মছজিদটোত তেওঁলোকৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় কাম কাজ চলিছিল আৰু সেই মছজিদটোৱে ভাঙি দিয়া হ'ব। উচ্ছেদ হোৱাৰ প্ৰাকক্ষণত শেষবাৰৰ বাবে এইসকল লোকে, এইসকল ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ পঢ়াৰ সেই দৃশ্যটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এটা শোকাবহ পৰিস্থিতি তেওঁলোকৰ বাবে, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা শোকাবহ পৰিস্থিতি। ২ নম্বৰ মধুপুৰৰ মছজিদত শেষবাৰৰ বাবে শুকুৰবৰীয়া নামাজ পঢ়িলে। অত্যন্ত তেওঁলোকৰ বাবে দুৰ্ভাগ্যজনক মুহূৰ্ত। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে মছজিদটো ভাঙি দিয়া হ'ব। যিটো কথা তেওঁলোকে কল্পনা কৰিছিল, যিটো কথা তেওঁলোকে গম পাইছিল আৰু সেই গম পোৱাৰ পিছতেই শুকুৰবৰীয়া নামাজ পঢ়ি সকলো আৱেগিক হৈ পৰিল। মুহূৰ্তৰ বাবে সকলো আৱেগিক হৈ পৰিল। এই উৰিয়ামঘাটৰ ২ নম্বৰ মধুপুৰৰ এই মছজিদটো উচ্ছেদ কৰাৰ প্ৰাকক্ষণত এনেদৰে সকলোৱে নামাজ পঢ়িলে, শুকুৰবৰীয়া নামাজ পঢ়িলে। আমি সেইটো দৃশ্য দেখুৱাইছোঁ। তেওঁলোকে দখল কৰিছে বুলি অভিযোগ উত্থাপন কৰি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে চৰকাৰ প্ৰশাসনে। কিন্তু ইছলাম ধৰ্মাৱলম্বী এইসকল লোকৰ বাবে আজিৰ দিনটো, সেইসকল লোকৰ বাবে যিটো মছজিদত তেওঁলোকে আজি শুকুৰবৰীয়া নামাজ পঢ়িলে, সেইসকল লোকৰ বাবে অত্যন্ত এটা দুৰ্ভাগ্যজনক দিন, সেইসকল লোকৰ বাবে অত্যন্ত এটা দুখ লগা মুহূৰ্ত। আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ যে তেওঁলোকে মছজিদটোত শেষবাৰৰ বাবে নামাজ পঢ়ি আৱেগিক হৈ পৰিল। ইছলাম ধৰ্মাৱলম্বী লোকসকল আজি আৱেগিক হৈ পৰিল। উৰিয়ামঘাটৰ ২ নম্বৰ মধুপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। সকলো আৱেগিক হৈ পৰিল মুহূৰ্তৰ বাবে, শেষবাৰৰ বাবে নামাজ আদায় কৰিলে। ইয়াৰ পিছত তেওঁলোকৰ ঠিকনা সলনি হ'ব, তেওঁলোক আন আন স্থানলৈ গতি কৰিব লাগিব। কিন্তু শেষবাৰৰ বাবে এনেদৰে নামাজ পঢ়িলে উচ্ছেদৰ প্ৰাকক্ষণত। অত্যন্ত এটা দুখৰ দিন এইসকল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে। ইয়াত জন্ম, আমাৰ বাবাও ইয়াত একদম সৰুৰ পৰা ইয়াতে মৰিলে। এতিয়া চাওক চৰকাৰে যেনেকা কৰিছে, এতিয়া চৰকাৰৰ কথাটো আমি অমান্য কৰা নাই। চৰকাৰে যিটো কৰিছে এইটো আমি মানি লৈছোঁ। হ'লেও এতিয়া আমাৰ কোনো বেলেগ জেগাত যাবলৈ কোনো হেৰি নাই, মাটি চাটি নাই। এতিয়া আমাৰ মানে একোৱেই নাই আৰু ক'ব গ'লে একোৱেই নাই। এতিয়া মানে ৰাস্তাত থাকিবলগীয়া হৈ গ'ল আমাৰ। এখন ২ নম্বৰ মধুপুৰ হয়। আজি শেষৰ বাৰলৈ আজান দিছোঁ। এতিয়া ইমান ডাঙৰ মছজিদ আছে, এইটো পুৰণা মছজিদ হয় আমাৰ। এইটো আপোনাৰ 1970 পৰা বনিছে মছজিদ, মাদ্ৰাছাও আছে। এইটো ইয়াতে আমাৰ সৰু এই পোৱালীকেইটা মানে ইয়াতে আহি পেলাই জনাবকেইটা পঢ়ায়। এইটো মানে লাষ্ট আৰু আজিতো চাই আছোঁ লাষ্টেই হ'ল আজান দিয়াটো। মাদ্ৰাছাত আছিলে আপোনাৰ এইটো হেৰি মানে এনেকুৱা নাই যে এই পঢ়াবলৈ দিছে, মানে এইটো আপোনাৰ 1 ঘণ্টা 2 ঘণ্টামান ইয়াতে মানে পঢ়ায়, সেইটোৱে আৰু। এইটো মাদ্ৰাছা মছজিদখন ভাঙিলে মানে চব মানে আমাৰ দুখ ঘৰ বাৰীঘৰ ভাঙি দিয়ক, সেইটো আমাৰ আপত্তি নাই। এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব আৰু এনেকৈ আছে। আমাৰ নগাঁও। ইয়াত আমি ধৰক আমাৰ জন্ম ইয়াত। জন্ম ইয়াত, আমাৰ বাবাও ইয়াত মৰিলে, বাবাৰ বাবাও ইয়াতে মৰিছে। এতিয়া আমি কি ক'ম? এতিয়া চৰকাৰে এনেকুৱা কৰি, চৰকাৰতো আমি হেৰি কৰা নাই। চৰকাৰে যেনেকৈ কৈছে তেনেকৈ আমি মানিছোঁ। এইটো মানে আমাৰ শেষৰ আজান হয়। এইটো এতিয়া আৰু
কি ক'ম আৰু ক'বলগীয়া মানে নাই, মুখৰ পৰা মানে কথাই নোলায় এতিয়া। মছজিদখন যদি ভাঙি দিয়ে তো একদম আৰু কি ক'ম, ক'বলগীয়া ৰাস্তাই নাই আৰু। এতিয়া মানে লাষ্ট মানে আমাৰ ৰাস্তাত থাকিবলগীয়া হৈ গ'ল।